বাড়ি কুটি তোর বাড়ি কুটি বাংলাদেশ বাংলাদেশ কোন জায়গা হ্যাঁ জোরে ক জোরে আওয়াজ নাই পেটত ফেনী ফেনী ডিস্ট্রিক্ট ফেনী জায়গার নাম কি জায়গার নাম কি কোন জায়গাটা পাকিস্তান গাঁয়ের নাম ফুলগাজিয়া ফুলগাজিয়া বাংলাদেশী মানে আমাৰ লগত ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে। তাৰপিছত মই ঘৰৰ পৰা ওলালোঁ। ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে। ছোৱালীজনীৰ নাম নাজানো মই, তেওঁ বোলে দাচুকাৰ হয়। আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে যে তেওঁ বোলে বাংলাদেশী বুলি ক'লে। গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ। তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি। তাৰ নামটো আছিলে ঋতিক চন্দ্ৰ পাল। আমাৰ লগত আই কাৰ্ডখন পাইছোঁ বাংলাদেশী বুলি, এইটো হয়। তাৰপিছত আৰক্ষী আহিলে আৰক্ষী আহি লৈ গ'লে আৰক্ষী থানালৈ আমাৰ গৌৰীপুৰ ষ্টেচনত। বাড়ি কুটি তোর বাড়ি কুটি বাংলাদেশ বাংলাদেশ কোন জায়গা হ্যাঁ জোরে ক জোরে আওয়াজ নাই পেটত ফেনী ফেনী ডিস্ট্রিক্ট ফেনী জায়গার নাম কি জায়গার নাম কি কোন জায়গাটা পাকিস্তান গাঁয়ের নাম ফুলগাজিয়া ফুলগাজিয়া বাংলাদেশী মানে আমাৰ লগত ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে। তাৰপিছত মই ঘৰৰ পৰা ওলালোঁ। ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে। ছোৱালীজনীৰ নাম নাজানো মই, তেওঁ বোলে দাচুকাৰ হয়। আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে যে তেওঁ বোলে বাংলাদেশী বুলি ক'লে। গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ। তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি। তাৰ নামটো আছিলে ঋতিক চন্দ্ৰ পাল। আমাৰ লগত আই কাৰ্ডখন পাইছোঁ বাংলাদেশী বুলি, এইটো হয়। তাৰপিছত আৰক্ষী আহিলে আৰক্ষী আহি লৈ গ'লে আৰক্ষী থানালৈ আমাৰ গৌৰীপুৰ ষ্টেচনত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।